পুলিচে আহি কিনে ধৰিলে তাক। ইয়ে চুৰ হয়, কাৰণ ইয়াৰ হাততে আমি পাইছো। লৈ গ'ল দৰবাৰ হল, আগতে দৰবাৰ হল হয় না, ডাঙৰ ডাঙৰ দৰবাৰ হলত বিচাৰ কৰিব কাৰণে লৈ গ'ল। ভালকে সঁচা সঁচা ক'ব লাগিব, তই কি তই এইটো চুৰ কৰিছ? ইয়েছ। সি ভাবিছে মই ইংলিছ কথা ক'লে চব ভয় খাব। সি চুৰ কৰাই নাই, কিন্তু সি বুজিয়ে নাপায়। তই চুৰ কৰিছ? ইয়েছ। তোৰ লগত আৰু কোনোবা চুৰ আছে নেকি তোৰ বন্ধু? নো। তাৰ মানে সি অকলে চুৰ কৰিছে। এতিয়া তোমাক ফাঁসির দণ্ড দিয়া হব। ভেরি গুড। সেই তিনিটা ইংৰাজী কথাত সি ফাঁসিত লটকি দিবলগীয়া হল। মৃত্যু আহিলে। সেইটো কাৰণে অল্প বিদ্যা ভয়ংকৰ। সাৱধান। ঈশ্বৰক পাইছো, সেৱা দিছে খুশি মতে, আনন্দ মতে, নম্ৰ মতে। প্ৰভুৰ ওচৰত আমি একোৱেই নহয়। প্ৰভু আপোনাৰ অনুগ্ৰহত মই সেৱা পাইছো, আপনার দয়াত মই সেৱা পাইছো। মই আপনাক ধন্যবাদ দিওঁ। এনে প্ৰকাৰত আমি প্ৰভুৰ সেৱা কৰি গলে প্ৰভুৱে আশীৰ্বাদ কৰিব, হয়নে নহয়? আমি প্ৰভুৱে বহুত শিক্ষিত মানুহ নালাগে, বহুত জ্ঞানী মানুহ নালাগে, সাধাৰণ মানুহৰ লগতে প্ৰভুৰ কাম কৰিব। কিন্তু আমি প্ৰভুৰ সাক্ষ্য হৈ থাকিব লাগিব। শিক্ষা হোৱা ভাল, জানা ভাল, বেয়া নহয়, কিন্তু আমাৰ জীৱনত অহংকাৰ হ'ব নালাগিব, কমন হ'ব নালাগিব। নম্ৰ হৈ কিনে মৰমেৰে, প্ৰেমেৰে, আত্মিক একতাৰে আমি সেৱা কৰি যাব লাগে। আমাৰ কাম এইটো হয়, তেতিয়াই প্ৰভু আশীৰ্বাদ দিব। এতিয়া মই সেইদিনাখনক কলো, এতিয়াও কম, ভালুকপুঙতো প্ৰভুৰ কাম হৈছে। তাতো বহুত ভালকে আমাৰ সামুৱেল ভাই, সিলভানুস ভাই বিলাক মিলি প্ৰভুৰ কাম কৰিছে। মাটি লোৱা হৈছে। তাত আহিবলগীয়া দিনত প্ৰভুৰ সেৱা ঘৰ বনাব লাগিব, প্ৰাৰ্থনা কৰিব লাগে। বাছৰৰ পৰা মন বাহাদুৰ দাজু, পিংকি সিস্টাৰ আহিছে। কি হৈছে তাত চমুকৈ মই কম, ক'লে বেয়া নাপায় না? বেয়া নাপায় না? বেয়া নাপায়। বহুত এজন নাম নকওঁ প্ৰভুৰ দাস বিলাকৰ, বহুত পৰিশ্ৰম কৰি এজন প্ৰভুৰ দাসে তাত কষ্ট কৰি তেওঁবিলাকক সংগতি দিলে, প্ৰভুক পালে, ভালকে সেৱা কৰি আছিলে এক লগতে মিলি জুলি। কিন্তু অকস্মাত তাত একজন বেলেগ প্ৰভুৰ দাসে হয়, বেলেগ মানুহ, কাৰো অনুমতি নোলোৱাকৈ, এলচাদাৰ পৰামৰ্শ নোলোৱাকৈ কিছুমান বা আমাৰ ভনীয়ে ওয়েলকাম কৰিলে প্ৰভুৰ দাস বুলি, মৰম কৰি গ'ল, ওয়েলকাম কৰিছে, ভনীয়ে ভাল কৰিছে। কিন্তু তেওঁ বুজিব লাগিছিলে মণ্ডলীৰ সাবজেকশন থাকি প্ৰভুৰ সেৱা কৰিব লাগে, কিন্তু তেওঁ নকৰিলে। তাত যাই সব নিজৰ ৰাজ্য চলালে। যিজন প্ৰভুৰ দাসে আগত যাই কিনে সেৱা কৰিছিল, সেই দুজনৰ মাজত ক্লাইক হৈ গ'ল, হাই কাজিয়া হৈ গ'ল। তেতিয়া মণ্ডলী একদম ভিন্ন ভিন্ন হৈ গ'ল, ভাগ ভাগ হৈ গ'ল, টুকুৰা টুকুৰা হৈ গ'ল। ইমান একতা মৰমেৰে, প্ৰেমেৰে। তাৰপিছত দুইজন কি হৈ গ'ল? দুটা ভাগ হৈ গ'ল। হৈছে নে নাই? এজন নৰ্থ ইষ্টৰ প্ৰভুৰ দাসৰ পাৰ্টি হৈ গ'ল, একজন সাউথ ইণ্ডিয়ান প্ৰভুৰ দাসৰ পাৰ্টি হৈ গ'ল। সঁচা কথা কৈছো, মই বনাই কিনে কোৱা নাই, ইয়াতে আছে প্ৰভুৰ দাস দাসী বিলাক। এনেকুৱা হৈ গ'ল। এতিয়া কি হ'ব তাত? এনেকুৱা দুখৰ কথা। মই অলপ জানিলো, অলপ অলপ কোনোবাই ক'লে, আমাৰ চিষ্টাৰ পিংকিৰ ককায়ে, দাদা তাত বহুত অৱস্থা বেয়া, আপুনি যাই দিয়ক। মই ক'লো মই যাব নোৱাৰো, কাৰণ আমাৰ যোগেদি তাত কাম হোৱা নাই। মই এলচাদাই যেতিয়ালৈ মোক নপঠায়, মই তেওঁবিলাকৰ মাজত নাযাওঁ। মিছ আণ্ডাৰষ্টেণ্ডিং হ'ব, হাই কাজিয়া বেছি হ'ব। নাই, তেতিয়া তেওঁবিলাকে তেলেমত আহিব ধৰিলে না, দুয়ো পাৰ্টি তেলেমত আহি কিনে সেৱা কৰে। কিন্তু একমত নাই, বেলেগ বেলেগ বিচাৰাবিলাক। মোক বাছাৰত মাতিছিলে, মই যোৱা নাই। মই ক'লো আপুনি নৰ্থ ইষ্টৰ প্ৰভুৰ দাসৰ পাৰ্টিও হ'ব নালাগে, সাউথ ইণ্ডিয়ান প্ৰভুৰ দাসৰ পাৰ্টিও হ'ব নালাগে, মিলিব লাগিব দুই পাৰ্টি। তেতিয়া মই বাছাৰত ভিজিটিং কৰিম। কৈছো নে নাই? মই কৈছো। দুয়ো পাৰ্টি আহি তেলেমত মিল মিলাপ কৰিলে, প্ৰস্তাৱ কৰিলে, নিজৰ নিজৰ ভুলটোক স্বীকাৰ কৰিলে। তাৰ পাছতো মই পট কৰি বাছাৰত যোৱা নাই, বহুত প্ৰাৰ্থনা কৰিলো। এলচাদাই প্ৰভুৰ দাস বিলাক যেতিয়া তুমি যোৱা বুলি কিনে নকয়, মই নাযাওঁ।
মই এইটোৱে প্ৰাৰ্থনাত ৰাখিলো যেতিয়া আমাৰ ৰাজেন দাদাই ক'লে ভাই ইমানখিনি ভাল কাম হৈছে এটা ভাঙা মণ্ডলী মিলমিলাপ হৈছে দিৰ্বে মণ্ডলীত আহি কিনে আপোনালোকৰ সংগতিৰ যোগেদি আপুনি ভিজিট যাব লাগিব সেই সময়ত মই আমাৰ ব্ৰাদাৰ ৰাজেশ গুৱাহাটীৰ আমি লৈ কিনে আমি 2023 ডিচেম্বৰ মাহত আমি তাত গ'লো তাৰপিছত আমাৰ মন বাহাদুৰ দাদাৰ ঘৰত কোৱাৰ্টাৰত আকৌ পুনৰাই আগৰ দুই ভাগ হোৱাবিলাক এক মন হৈ কিনে প্ৰভুৰ সেৱা কৰি আছে চাওক এতিয়া এক লগত কিমান প্ৰেমত আছে আগৰ মৰমত প্ৰেমত একদম এক লগত সেৱা আছে আহি আছে তাত বাছাৰত প্ৰভুৰ কামৰ কাৰণে প্ৰাৰ্থনা কৰিব আমাৰ প্ৰভুৰ সেৱা কম্পিটিশন নহয় ব্ৰাঞ্চ কোৱা কম্পিটিশনত যাব নালাগে প্ৰভুৰ ইচ্ছাটো বুজিব লাগে মণ্ডলী ভাঙা কাম কৰিব নালাগে কোনবা গড়বড় আছে মিলাব লাগে ঠিক ঠাক কৰিব লাগে এই অন্তিম দিনত ব্ৰাঞ্চৰ পাছত যাই আছে মানুহবিলাক গড়বড়িৰ পাছত যাই আছে এলসাদাৰ কথা নামানে বহুত দুখৰ কথা এনেকা কথাৰ পৰা আমি বাচিব লাগিব বহুত হুঁশিয়াৰ মণ্ডলী দৰ্শন কওঁ কিন্তু কোনটো দৰ্শনত আমি সেৱা কৰি আছো সাৱধান হুঁশিয়াৰ প্ৰভুৰ কাম প্ৰভুৱে কৰিব এনেকা মানুহৰ পৰা আমি পৃথক থাকিব লাগে বাইবেলে কৈছে মই মানুহক কোৱা নাই প্ৰভুৰ বচন অনুসাৰ কৰিছে সেইটো কাৰণে আমাৰ প্ৰভুৰ কাম হয় প্ৰভুত আমি সদায় প্ৰভুৰ ইচ্ছাত কৰিব লাগিব ঠিক আছে ভাইজিৰ এটা মুখৰ পৰা এটা কথা মই শেষ কৰি